Hi guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। এতিয়া 10টা মান বাজে, আজি ৰাতিপুৱা এতিয়াও চাহ খোৱা নাই, খাবলৈ মন যোৱা নাই, সেই কাৰণে বনোৱা নাই। এতিয়াহে বনাই আছো। ডেলি নহয়, একে সময়ত খাবলৈ মন নাযায়, অলপ উলট-পলট হয়। এতিয়া চাহ বনাই আছো, আজি ৰুটিও নাই, একো নাই, কি বনাই আছো আহক দেখাই আছো। তেনেহলে ব্লগটো কিন্তু আপোনালোকে শেষলৈকে চাব। বনাই আছো এইটো মই আটা আৰু চালৰ গুড়ি, চিনি আৰু নিমখ এইখিনি দি বনাই আছো। চাহ দি খাবৰ কাৰণে এনে মই ট্ৰাই কৰিলোঁ, কিবা এটা বনাই খাওঁ, কেনেকুৱা হয় দেখাই আছোঁ। কিমান ধুনীয়া হৈছে দেখিছেনে? মাজে মাজে এনেকুৱা ট্ৰাই কৰিব লাগে, এনেকুৱাও খাব লাগে মাজে মাজে, সেইকাৰণে মই বনালোঁ আজি। চাহ বনোৱা কমপ্লিট আৰু হাজবেণ্ডে মুড়ি আৰু গাখীৰ খাইছে দেখিছেনে, আৰু ল'ৰাই খাইছে কেক। তাৰতো কেক ফেভাৰেট। হাজবেণ্ডে খাইছে মুড়ি গাখীৰ আৰু ল'ৰা খাইছে কেক যে বনাইছিলোঁ সেইটোৱে খাইছে। খাই স্কুলত গৈছে আৰু লৈও গৈছে দেখিছেনে, লৈ গৈছে। আৰু এতিয়া চাহ খাম মই। এইটো কিমান ধুনীয়া হৈছে দেখিছেনে পিঠাটো। এইটো কিবা নাম নাজানো, বনালোঁ আৰু আইডিয়াত। এটাত কিন্তু একো দিয়া নাই, বেলেগ বস্তু, জাষ্ট আটা, চালৰ গুড়ি, চিনি আৰু নিমখ দিছোঁ আৰু চাহ বনাই লৈছোঁ। খাই লওঁ, তাৰপিছত কি বজাৰ আনিছে, কি কাম কৰিম দেখাম আপোনালোকক। চাহ খালোঁ, খাই লৈ এয়া বহিছোঁ অলপ। ননদ এটা আহিছে, কাৰণ হস্পিটেলত গৈছিল ননদ আৰু তাৰ হাজবেণ্ড, আৰু এইটো হৈছে ছোৱালী, তাৰ একমাত্ৰ ছোৱালী এটাই। তাৰপিছত চাহ নাখাব, ইমান গৰম নহয়। মই সেৱাই বনাই দি আছোঁ গাখীৰ দি, খালি গাখীৰ দি বনাই দি আছোঁ, কাৰণ চাহ খাব। আগত ভাবিলোঁ সেৱৈটো বনাই দিওঁ আৰু পাপৰ আৰু চাহ বনাই দিম শেষত। মিঠা বস্তু খালে নহয় চাহটো মিঠা নালাগে, তথাপি চাহ বনাই দিলোঁ। তাৰপিছত খোৱা লোৱা কৰিল, চাহ তাহ খালে। এতিয়া মই বনাই আছোঁ দুপৰীয়াৰ কাৰণে চব্জি। এয়া সজনা কাটি লৈছোঁ, মাছ আনিছে বজাৰ, পিঁয়াজ টিয়াজ এইবিলাক আনিছে বজাৰৰ পৰা। আৰু তাৰ ছোৱালীটো নহয় শুইছে দেখিছেনে, ইমান গৰম শুইছে। মই এতিয়া ৰন্ধা বঢ়া কৰিম, কাৰণ দুপৰীয়া 12টামান হৈ গ'ল। কাঁহী বাতিও ধোৱা নাই, অলপকৈ ধুই আছোঁ। আৰু ইমান ৰ'দ উঠিছে নহয় দেখিছেনে, বাপৰে বাপ ৰ'দ উঠিছে। এয়া সজনা বনাই আছোঁ, দালি বনাই আছোঁ সজনা দি, আৰু মাছ ফ্ৰাই কৰিম লগতে। এইখিনি আৰু আজিৰ দুপৰীয়াৰ মেনু। আৰু এয়া ভাত হৈ গৈছে। আৰু ইমান গৰমত নহয় বনাবলৈ মন নাযায়, কি কৰিম কি নকৰিম, কি বনাম ভাল নালাগে, আৰু খাবলৈতো মন নাযায়, ইমান গৰম পৰিছে নহয়। এতিয়া দালি বনাই আছোঁ, দালি বনোৱা নাই, দালিটো এতিয়া মই বাগাৰ দিম, মানে দালিত তেল জিৰা এইবিলাক দি মানে সম্বাৰ দিম। আমি বাগাৰ বুলি কওঁ, সম্বাৰ বুলিও কওঁ। তাৰপিছত কাপোৰ কানিও ধুই দিছোঁ নহয়, বহুত কাপোৰ কানি ধুই দিছোঁ। এতিয়া আগত ভাত খাই লওঁ, কাৰণ ইমান ভোক লাগিছে নহয়, 2টামান বাজি গৈছে। সজনা হৈ গৈছে, মাছ ফ্ৰাই হৈ গৈছে, ভাতটো খাই লওঁ আগত। আৰু দেখিছেনে ইমান বৰ কাপোৰ কানি মেলি দিছোঁ, এইবিলাক গোটেই ধুই দিছোঁ। কম্বলটো আজি ধুই দিছোঁ, ইমান ৰ'দ, এদিনে শুকাই যায়, ইমান ৰ'দ উঠিছে নহয়। আৰু গৰমো পৰিছে, ভাবিলোঁ এটা কৰি থৈ দিওঁ। গৰম নহয় গোটেই দিনটো, বাপৰে বাপ ইমান গৰম। মই কাঁহী বাতি ধোৱা নাই, দুপৰীয়া খাই লৈ এতিয়াহে ধুম কাঁহী বাতিবিলাক, কাৰণ দুপৰীয়া কাঁহী বাতি ধোৱা নাই। তেনেহ'লে আহি আছোঁ অলপ পিছত, চাহ বনাম। এতিয়া সন্ধিয়া চাহ খাম, চাহৰ লগত ভাবিলোঁ কেইটামান পিঠা বনাওঁ, কাৰণ নাৰিকল কুৰা আছে বহুত দিনৰে। ভাবিলোঁ বনাওঁ। এতিয়া মই ময়দা লৈছোঁ, তাৰপিছত ৰিফাইন অইল লৈছোঁ আৰু নিমখ। এতিয়া হাতেৰে খুবছে ছানি ল'ম, কাৰণ পিঠা যিমানে খচিব সিমানে ভাল হয়। তাৰপিছত কুহুমীয়া পানী দিম, দি পেলাই মচমচীয়া কৰি কুলি পিঠা বনাম। আৰু ননদ আহিছিল, সিহঁতক ভাত খাবলৈ ক'লোঁ, নাখালে, কাৰণ গৰমত থাকিবই নোখোজে। তাৰ ছোৱালীটো, ইমান গৰম নহয় আমাৰ ইয়াত, সিহঁতৰ তাততো ইমান বতাহ থাকেই গাঁৱত, সেইকাৰণে থাকিব নোখোজিলে। তথাপি ভাত খাই যাব ক'লোঁ, নাখালে, বেয়া লাগি আছে খুবেই। বহুদিন পিছত আহিছে, সেইকাৰণে নাখালে ভাল নালাগে ন, সেইকাৰণে আহিলে ভাল লাগে, নাহিলে বেছি ভাল নালাগে। আহিলে মাজে মাজে আহিলে অলপ গল্প চল্প কৰোঁ, আৰু সকলোৰে কাম থাকে নহয়, হঠাৎহে সময় পায়, সেইকাৰণে। আৰু এতিয়া মই পিঠা বনাই আছোঁ, ল'ৰা বনাই আছে আগত, দেখিছেনে, ল'ৰা বনাই দি আছে, মই মানে বেলি আছোঁ। আৰু এইবিলাক বস্তু নহয় মোৰ ভাগতে নোজোতে, ঈদৰ দিন বনাইছিলোঁ নহয়, 2টা এটাহে খাইছোঁ, কাৰণ আলহী আহে নহয়,
এইবিলাক আলহী আহিলে নিদিলে ভাল নালাগে, ঘৰত বস্তু থাকিলে নিদিলে ভাল নালাগে, সেইকাৰণে শেষ হৈ যায়। এতিয়া পিঠা বনাই আছোঁ, একদম মচমচীয়া কৰি বনাই আছোঁ। আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব, লাইক শ্বেয়াৰ কৰিব, আৰু নতুন নতুন ব্লগ জনে চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব। নহয় ইমান ধুনীয়া হৈছে, একদম খাস্তা হৈছে পিঠাকেইটা, দেখিছেনে? একদম মানে একদম খাস্তা পিঠা হৈছে আৰু মচমচীয়া। মই এয়া চাহ লৈছোঁ, চাহ খাম এতিয়া। ৰাতিৰ কাৰণে চব্জি আছে, এয়া মাছ বনালোঁ ৰাতি, দেখিছেনে? মাছ আছে, দালি আছে, সজনা আছে, এইবিলাকে হ'ব ৰাতি, আৰু খোৱাটো দেৰি, কাৰণ ৰাতিৰ ভাত খোৱাটো দেৰি আছে, সেইকাৰণে ব্লগটো মই ইয়াতে শেষ কৰিম। আকৌ আহি আছোঁ নেক্সট ব্লগত।